Hello everyone, আমাৰ YouTube চেনেল ইডিঅ'টিকলৈ আপোনালোকক স্বাগতম জনাইছো। এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজলৈ লৈ আহিছো গুৱাহাটী ইউনিভাৰ্চিটিৰ এডমিশনৰ বিষয়ে। গতিকে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিসমূহ এফিলিয়েটেড কলেজ আছে, তাত যদি আপোনালোকে আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমত এডমিশন ল'ব লাগিব, কেনেধৰণে ল'ব লাগিব, তাৰ এপ্লিকেশ্যন প্ৰচেছটো কি হ'ব, সেই বিষয়ে আজি জনাম। গতিকে গুৱাহাটী ইউনিভাৰ্চিটিয়ে 24 মে'ত এখন এডমিশন নটিচ ৰিলিজ কৰিছে। এইখন তাত তেওঁলোকে জনাইছে যে ইয়াৰ এপ্লিকেশ্যন প্ৰচেছটো আমাৰ কি হ'ব, গভৰ্ণমেণ্ট অফ আছাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যি এডমিশন পৰ্টেল আছে তাৰ জৰিয়তে হ'ব। সেইটো ইয়াত দিছে assamedmission.samart.ac.in। গতিকে কথাটো হৈছে এইবাৰ যিসমূহ আমাৰ নতুন NEP মতে যিটো আমাৰ কোৰ্চ ষ্ট্ৰাকচাৰ আছিল, সেইমতে সেইটো এইবাৰ এক্টিভেট হ'ব আৰু তাত এডমিশন ল'বলৈ সকলোবোৰ কলেজ ইউনিভাৰ্চিটি, অসমত যিমান ষ্টেট ইউনিভাৰ্চিটি, ষ্টেট কলেজ, যিমান অট'নমাছ কলেজ যি আছে, সকলোবোৰৰ এডমিশন ল'বৰ কাৰণে আমি এপ্লিকেশ্যন ফৰ্মটো এখনেই এপ্লিকেশ্যন ফৰ্ম ভৰিব লাগিব আৰু সেইটো আমি এই লিংকটোৰ জৰিয়তে আমাৰ যিটো হায়াৰ এডুকেশ্যনৰ যিটো আছে, এইটো সামাৰ্থ পৰ্টেলৰ জৰিয়তে আমি তাত এপ্লাই কৰিব লাগিব। গতিকে গুৱাহাটী ইউনিভাৰ্চিটিৰ কৰিবলৈ হ'লেও আমি ঠিক একেই প্ৰচেছ। গতিকে প্ৰগ্ৰেমবিলাকৰ ষ্ট্ৰাকচাৰটো এনেকুৱা যে আমি BA BSc কৰিব পাৰোঁ মেজৰ। সেইটো হৈছে আমি 3 বছৰীয়া কোৰ্চ এটা আছে, 4 বছৰীয়া কোৰ্চ আছে উইথ ৰিচাৰ্চ, আৰু যদিহে আমি মাষ্টাৰ্ছ কৰিব বিচাৰোঁ 5 বছৰ কৰিলে আমি কণ্টিনিউ একেলগে যদি 5 বছৰ কৰোঁ, তেতিয়া সেইটো আমাৰ MA MSc বা MPhil এইটো হ'ব, য'ত আমাৰ 10টা ছেমিষ্টাৰ থাকিব, 5 বছৰীয়া কোৰ্চ হ'ব। আৰু এই যিটো বস্তু আমি এবাৰ যেতিয়া এপ্লাই কৰিম কোৰ্চ এটাত, এবাৰ চিলেক্ট হোৱাৰ পিছত এইটো আমি 5 বছৰলৈ কণ্টিনিউ কৰিব পাৰিম। মাজত আকৌ কোনো ধৰণৰ ইয়াত আমাৰ চিলেকশ্যন প্ৰচেছ নহয়। সেইটো ইয়াত দিছে যে students admitted in the first year shall be eligible to continue till the 5th year without any other selection process। মাজত আৰু কোনো ধৰণৰ এডমিশ্যন প্ৰচেছ, চিলেকশ্যন প্ৰচেছ নহয়। এবাৰ এখন ইনষ্টিটিউশ্যনত, কলেজ বা ইউনিভাৰ্চিটিত চিলেক্ট হোৱাৰ পিছত, এডমিশ্যন লোৱাৰ পিছত 5 বছৰলৈ সেইটো কোৰ্চটো আমি কণ্টিনিউ কৰিব পাৰিব ছাত্ৰ ছাত্ৰী এগৰাকীয়ে। গতিকে সেইটো নিজৰ ইচ্ছামতে হ'ব, 3 বছৰীয়া, 4 বছৰীয়া কৰিব বিচৰা নে 5 বছৰীয়া। গতিকে কি ছাবজেক্টত এইসমূহ অফাৰ কৰিছে সেইটো দিয়া হৈছে। গতিকে আমাৰ 39টা ছাবজেক্টত গুৱাহাটী ইউনিভাৰ্চিটিয়ে আমি এই ছাবজেক্টত আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰ গ্ৰেজুৱেট বা এইখিনি আমি কৰিব পাৰিম। গতিকে সেইকেইটা ইয়াত দিয়া আছে। নেক্সট, এতিয়া আমি ইয়াত এপ্লাই কৰিব হ'লে আমি ক'ত যাব লাগিব, যে আমি এইটো ডিপাৰ্টমেণ্ট আছাম হায়াৰ এডুকেশ্যনৰ যিটো এডমিশ্যন পৰ্টেল, তাত গ'লে আমি ইয়াৰ ডিটেইলছসমূহ পাম। আমি কেতিয়া এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব, কেতিয়া আমি লাষ্ট ডেট কি, সেইখিনি জানিবলৈ আমি যাব লাগিব এই এপটোলৈ, এই ৱেবছাইটটোলৈ। সেই ৱেবছাইটটোৰ লিংকটি মই ডেছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে তাত গ'লে এই নটিচখন পাব। গতিকে এই নটিচখনত গোটেইখিনি ডিটেইলছ ধুনীয়াকৈ দিয়া আছে। গতিকে এইটো হৈছে FYUGP, এইটো হৈছে আমাৰ কি, যে 4th year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম। নেক্সট আছে FYIMP, এইটো হৈছে 5 year ইণ্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম। গতিকে এনেকুৱা আমাৰ 3টা আছে। এটা হৈছে 4th year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম, 5 year ইণ্টিগ্ৰেটেড মাষ্টাৰ্ছ প্ৰগ্ৰেম আৰু 5 year ইণ্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম। গতিকে আপোনালোকে যিটো প্ৰগ্ৰেমত এপ্লাই কৰিব খোজে, সেইটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। কেনেকৈ কৰিব পাৰিব, CUET আৰু নন CUET দুটা আছে, দুটা ক্ৰাইটেৰিয়া লাগিব। হয়তো আপোনালোকে CUETৰ থ্ৰুৰে কৰিব লাগিব, নাইবা নন CUET, যিসকলে ছাত্ৰ ছাত্ৰীয়ে CUET দিয়া নাই তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব নিজৰ যি HS মাৰ্ক সেইমতে। CUET দিয়াসকলে CUET ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু CUETৰ মাৰ্কটো যেতিয়া আমি এপ্লাই কৰিম এপ্লিকেশ্যন ফৰ্মত, তাত অপশ্যন থাকিব, সেইটোত আমি ছাবমিট কৰিব লাগিব। আৰু যিসকলে CUET দিয়া নাই তেওঁলোকে HSৰ যি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ৰোল নাম্বাৰ আৰু HSৰ মাৰ্ক দি পেলাই ইয়াত এডমিশ্যন ল'ব পাৰিব। গতিকে তাৰ কাৰণে এই লিংকটোত যাব লাগিব, assamedmission.samart.ac.in। ইয়াত গ'লে আমাৰ এপ্লিকেশ্যন আমি প্ৰচেছটো তাত গম পাম। সেই বিষয়ে মই প্ৰচেছ আৰম্ভ হ'লে আকৌ এটা ডিটেইল ভিডিঅ' বনাম, আৰু আপোনালোকক যদি কিবা লগা থাকে কমেণ্ট ছেকশ্যনত জনাওক। গতিকে এই বিষয়ে দিয়া আছে ইয়াত কেনেধৰণে আমি কৰিব পাৰিম। ইয়াত কি হ'ব, যেতিয়া আমি ইয়াত এপ্লাই কৰিম, তাত আমি 6টা অপশ্যন, ষ্টুডেণ্টছ উইল গেট 6 অপশ্যন ফৰ প্ৰগ্ৰেম চিলেকশ্যন ইন same higher educational institution।
গতিকে আমি কি কৰিম এখন আমি মানে ইনষ্টিটিউশ্যনত আমি 6টা অপশ্যন আমি পাম কোৰ্চৰ বেলেগ বেলেগ 6টা কোৰ্চ আমি এপ্লাই কৰিব পাৰিম গতিকে তাত মাৰ্ক অনুযায়ী সেই কোৰ্চত আমাৰ কি হ'ব সিলেকশ্যন হ'ব মেৰিট লিষ্ট ওলাব তাৰপিছত আমাৰ কলেজ ইউনিভাৰ্চিটিসমূহ তাত গোটেই কলেজ ইউনিভাৰ্চিটিসমূহ তাত দিয়া থাকিব এখন এপ্লিকেশ্যন ফৰ্মতে তাত আমি প্ৰিফাৰেঞ্চ দিব লাগিব যোনখনত এইখনত ল'ব মন যিখনত ল'ব মন ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ছেকেণ্ড সেনেকৈ আপোনালোকে প্ৰিফাৰেঞ্চ দিলে মাৰ্ক অনুসৰি CUT হওক বা HSৰ মাৰ্ক অনুসৰি তাত আপোনালোকে সেই প্ৰিফাৰেঞ্চ অনুযায়ী আপোনালোকে পাব প্ৰতিখন ইনষ্টিটিউশ্যনে বা প্ৰতিখন কলেজে এক্সট্ৰাকৈ মেৰিট লিষ্ট দিব গতিকে আপোনালোকে প্ৰিফাৰেঞ্চটো নিজৰ মতে দিব যে কোনখনত বেছি ল'ব মন কি মন তাৰপিছত সেই ইনষ্টিটিউশ্যনখনত কিমান ষ্টুডেণ্টে এপ্লাই কৰিলে কেনেকুৱা হ'ল সেইমতে মেৰিট লিষ্ট তাত আহিব গতিকে আপোনালোকে যিখন ইউনিভাৰ্চিটিৰ কাৰণে এলিজিবল হয় আপোনাৰ নিজৰ মাৰ্কৰ মতে তাত চিলেক্ট হ'ব গতিকে ইয়াত যেনেকৈ দিয়া আছে যে দুজন ছাত্ৰই বা ছাত্ৰ বা ছাত্ৰীয়ে দুখন কলেজত এপ্লাই কৰিছে এজনৰ 95% আছে আৰু এজনৰ 90 গতিকে দুটাৰে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হৈছে বি গতিকে 95টো সেই বিখনত আগতে পাব আৰু ছেকেণ্ড অপশ্যন হৈছে এ গতিকে 90% পোৱাটোৱে যদি বিত নাপায় তেতিয়া তেওঁ এ লৈ শিফ্ট হৈ যাব গতিকে সেনেকৈ প্ৰিফাৰেঞ্চটোৱে আপোনালোকৰ কাম কৰিব প্ৰিফাৰেঞ্চটো দিওঁতে আপোনালোকে ভালদৰে চাই দিয়ক আপোনালোকৰ ক'ত মন আছে ল'ব গতিকে যদিহে মাৰ্কটো মানে তাত এলিজিবল হয় যোগ্য হয় তেতিয়া আপুনি তাতে পাব নহ'লে আপুনি নেক্সট প্ৰিফাৰেঞ্চত পাব সেইখনত নাপালে তাৰপিছত থাৰ্ড প্ৰিফাৰেঞ্চত পাব এনেকৈ আপোনালোকৰ প্ৰিফাৰেঞ্চবোৰ যাই থাকিব গতিকে ইয়াত দিছে কেনেকৈ কি কৰিব লাগে যে you have to submit board roll number CUT registration numbers এইবিলাক গতিকে গোটেইখিনি ডিটেইলছ ইয়াত দিয়া আছে মেৰিট লিষ্টসমূহ কেতিয়া ৰিলিজ হ'ব কি হ'ব এইখিনি দিয়া আছে আপোনালোকে নোটিছখন ডাউনলোড কৰি ভালদৰে পঢ়ি চাওক মই মেইন কথাখিনি ইয়াত কৈ গৈছোঁ তাৰপিছত ইয়াত আমাৰ কেতিয়া এই ডেটসমূহ ইয়াত দিয়া আছে গতিকে নন CUT যিসকলে CUT দিয়া নাই নন CUT জৰিয়তে এপ্লাই কৰিব খোজে তেওঁলোকৰ এপ্লিকেশ্যন আৰম্ভ হ'ব 27 মে'ৰ পৰা 2 জুনৰ ভিতৰত তেওঁলোকে এপ্লিকেশ্যন কৰিব লাগিব তাৰপিছত তাত যদি কিবা ভুল থাকে 3 পৰা 4 মে'ৰ ভিতৰত কাৰেকশ্যন উইণ্ড' খোলা হ'ব আপোনালোকে তাত গৈ কিবা কাৰণত যদি ভুল হয় ভুল নকৰক আপোনালোকে নকৰিব গতিকে যদি হয় কিবা কাৰণত আপোনালোকে কাৰেক্ট কৰিব পাৰিব তাৰ কাৰণে আপোনালোকক 2 দিন সময় দিব তাৰপিছত স্ক্ৰিনিং হ'ব তাৰপিছত মেৰিট লিষ্ট পাব্লিছ হ'ব 10 জুনত গতিকে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এনেকৈ মেৰিট লিষ্টসমূহ পাব্লিছ হ'ব ইয়াত ধুনীয়াকৈ ডেটসমূহ দিয়া আছে নন CUTৰ তাৰপিছত এডমিশ্যনৰ পিছৰ প্ৰগ্ৰেমবিলাকো ইয়াত দিয়া আছে কেনেকৈ কি হ'ব তাৰপিছত CUTৰ জৰিয়তে হ'ব আমাৰ 1 জুলাইৰ পৰা 2 জুলাইলৈ সেইটো গতিকে এই ডেটসমূহ অলপ বেলেগ গতিকে আপোনালোকে কোনটোৰ জৰিয়তে কৰিব খোজে এটাত কৰক এটাতহে কৰিব পাৰিব গতিকে সেইমতে ইয়াত ডেটসমূহ মতে পৰ্টেলটো খোলা যাব তাত গৈ আপোনালোকে এপ্লাই কৰক কিন্তু সাৱধানে কৰক আপোনালোকে যদি নন CUTৰে কৰিছে তাৰ ডেট বেলেগ CUTৰে কৰিছে যদি বেলেগ গতিকে আপোনালোকে চিলেক্ট কৰোঁতে যাতে বস্তুখিনি ভালদৰে চাই পেলাই কৰে ইয়াত দিয়া আছে আৰু যদি আপোনালোকক আৰু এনি ডিটেইলছ বা বেলেগ কিবা ইনফৰমেশ্যন লাগে কমেণ্ট কৰি জনাওক মই আকৌ এটা নেক্সট ভিডিঅ'ত সেইখিনি গোটেইখিনি ক'বলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টিৰ জৰিয়তে লাভান্বিত হৈছে বা ভিডিঅ'টি চাই ভাল পালে শেষলৈ চোৱাৰ বাবে ধন্যবাদ এনেধৰণৰ ইনফৰমেশ্যনৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ভিডিঅ'টি লাইক কৰক কমেণ্ট কৰক আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক ধন্যবাদ